বিলাসী গাড়ীত 7টাকৈ ছাগলীসহ আটক বিশ্বনাথৰ কুমলীয়াৰ বাছিৰ আলিক। এইবাৰ বিলাসী বাহনত উদ্ধাৰ হ'ল 7টাকৈ চুৰি ছাগলী। চতিয়াৰ ডিকৰাই নৈৰ সমীপত বিশ্বনাথ আৰক্ষী আৰু চতিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰে বিলাসী গাড়ীখন। উক্ত গাড়ীখনৰ ভিতৰত উদ্ধাৰ কৰা হয় 7টাকৈ চুৰি ছাগলী। বিলাসী গাড়ীখনৰ নাম্বাৰ হ'ল AS32B6610। বিশ্বনাথৰ কুমলীয়া অঞ্চলৰ বাছিৰ আলীয়ে উক্ত নেক্সা গাড়ীখনক লৈ আনিছিল চুৰি কৰা ছাগলীকেইটা। ইতিমধ্যে আৰক্ষীৰ অভিযানকাৰী দলটোৱে এই ছাগলী চুৰি কাণ্ডৰ লগত জড়িত তথা গাড়ীৰ মালিক বাছিৰ আলীকো আটক কৰিবলৈ সক্ষম হয়। সন্দেহ কৰা মতে বাছিৰ আলীয়ে বহু দিনৰ পৰাই এনে চুৰি কাণ্ড চলাই আহিছিল। পশুধন চুৰি কৰাৰ বাবে এইদৰে বিলাসী বাহনৰ ব্যৱহাৰ কৰি আহিছিল বাছিৰ আলীয়ে। অৱশেষত আজি এইদৰে বাছিৰ আলীক আৰক্ষীয়ে চুৰি ছাগলীসহ আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে বাছিৰ আলীক সোধা পোছা অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ধৃত বাছিৰ আলী আজি পৰ্যন্ত কিমান চুৰি কাৰ্য সংঘটিত কৰিছিল।